এতিয়া আমি হুইল চেয়াৰ ডিষ্ট্ৰিবিউট কৰিছোঁ এণ্ড ইন ফিউচাৰ আমি লাষ্ট আমি ব্লেংকেটো ইয়াতে ডিষ্ট্ৰিবিউট কৰিছিলোঁ এণ্ড নাও ইন ফিউচাৰ আমি আৰু কেইটামান প্ৰজেক্টছ কৰিম বুলি ভাবি আছোঁ ইয়াতে লাইক আমি আমাৰ লাষ্ট প্ৰজেক্ট আমি বহুত জেগাত কৰিছোঁ আমি হেপী স্কুলছ কৰিছোঁ আমি বহুতখিনি হেল্থ কেম্পছ আই কেম্পছ এণ্ড বহুতখিনি আমি দিছ টাইপ চাৰ্ভিকেল কেঞ্চাৰ ভেকচিনেশ্যনছ হ'ল আৰু ফ্ৰী অপাৰেশ্যনছ হ'ল ট্ৰী প্লেণ্টেশ্যনছ এণ্ড ভেৰিয়াছ ছ'চিয়েল প্ৰজেক্টছ আমি কৰি থাকোঁ আমি এতিয়া এই প্ৰগ্ৰামত আজি আমি 10+1 11টা আমি দিছোঁ 10টা আমি ইয়াতে দিছোঁ এটা আমি ডিফুত দিছোঁ আমাৰ সংস্থা অলমষ্ট 8 years হ'ল উই হেভ বিন ডুইং দিছ কাইণ্ড অফ জব আমি কৰি আছোঁ এইখিনি এপ্লাই কাম ইয়াত হুইল চেয়াৰ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আজি আমি 10খন টোটেল 10খন বিতৰণ কৰিছোঁ নাৰলঙতিৰ পৰা আহিছে দখমুগাঁৱৰ পৰা আহিছে চেণ্টাৰৰ পৰা আহিছে ফুলনিৰ পৰা আহিছে গাঁৱে গাঁৱে বহুত দুখীয়া গাঁৱৰ মানুহকেইটা কিছুমান কোনোবা কিনিব নোৱাৰে হুইল চেয়াৰ কিনিব নোৱাৰা অৱস্থাত সেইবিলাক মানুহক আমি পেৰালাইচিছ পেচেণ্ট এইবিলাকক আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ বিনামূলীয়াকৈ কোনো আমি কিবা কৰা নাই আৰু এই আমাৰ হুইল চেয়াৰ আমাৰ কাৰণে স্পনচৰ কৰা টিমটো হৈছে গুৱাহাটী ৰটাৰী ক্লাব অফ গুৱাহাটী লুইট তেহঁতসকলে আমাক স্পনচৰ কৰিছে আৰু আমি ফুলনি ইউথ ডেভেলপমেণ্ট মিছনৰ পৰা বিতৰণ কৰিলোঁ বস্তুটো